আজি তেমুৰা বজাৰত উপস্থিত থকা সকলো ৰাইজৰে আমাৰ গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজৰে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই মই মোৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিব খুজিছোঁ। আপোনালোকে বহু সময় ধৰি এই মিটিঙত ভাষণ শুনি আছে। ভাষণ শুনি শুনি আমনি লাগিছেগৈ চাগে ন? মই ক'লে মানে খং উঠিবগৈ নেকি? তো আৰম্ভ কৰিব খুজিছোঁ কথাখিনি। মই মানে 24 ঘণ্টা এটা কামত ঘূৰি আছো। 24 ঘণ্টা দিনে ৰাতিয়ে টোপনি মাৰিবলৈও সময় পোৱা নাই। এটা কামতে ঘূৰি আছো যে 2026 চনত এইবাৰ বিজেপি দলটোক ব্ৰহ্মপুত্ৰত দলিয়াব লাগে। সঁচাকে পৰা যাবনে নাই? পৰা যাবনে নাই? ইয়াৰ ভিতৰত কিমান মানুহে ভাবে যে অসমৰ ৰাজনীতিৰ পৰা বিজেপিক দলিয়াই পেলাব লাগে, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে বুলি ভবা মানুহৰ সংখ্যা কিমান আছে ইয়াত? চবে ভাবে সঁচাকে? মই একেটা সময়তে আৰু এটা কথা সুধিব খুজিছো আপোনালোকক। এইফালে ৰাইজ গৈ আছে। নমস্কাৰ দেই সকলোকে, নমস্কাৰ। হয়, মই আপোনালোকক সকলোকে সুধিব খুজিছো যে যদি সঁচাকে বিজেপি দলক অসমৰ ৰাজনীতিৰ পৰা দলিয়াই পেলাব লাগে, ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে, তেতিয়াহ'লে কিন্তু একেটা সময়তে AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াবলৈ সাজু থাকিব লাগে। কেলে জানেনে? বিজেপিটো হ'ল হিন্দু সাম্প্ৰদায়িক দল। হিন্দু ধৰ্মৰ মাজত থকা সাম্প্ৰদায়িক দলটোৰ নাম বিজেপি আৰু RSS, আৰু মুছলমান ধৰ্মত থকা সাম্প্ৰদায়িক দলটোৰ নাম AIUDF। হয় নে নহয়? এতিয়া যদি বিজেপিক অসমৰ পৰা খেদিব লাগে, তাৰমানে হিন্দু সাম্প্ৰদায়িক দলটোক যদি খেদিব লাগে, খেদিবলৈ যাওঁতে কোনোবাই যদি মুছলমান সাম্প্ৰদায়িক দলটোক সমৰ্থন দিয়ে, তেতিয়াহ'লে কোনো পৰ্যায়ত বিজেপিক খেদিব নোৱাৰে। কাৰণ ইয়াত মুছলমান মানুহবিলাকে যদি মুছলমান দলক ছাপোৰ্ট দিয়ে, তেতিয়াহ'লে উজনি অসমত হিন্দু মানুহকে হিন্দু দলক ছাপোৰ্ট দিব। সেইকাৰণে আমাৰ শ্লোগানটো হ'ব লাগিব যে সাম্প্ৰদায়িক দল, সেইটো হিন্দু হয়, সেইটো মুছলমানৰ হয়, সকলো সাম্প্ৰদায়িক দলক আহক 2026ত ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিবনে নাই? মই আপোনালোকক সঁচাকৈ সুধিব খুজিছো, ইয়াত উপস্থিত থকা মই সকলোকে একদম ক্লিয়াৰলি সুধিব খুজিছো, এতিয়া আমি এইবাৰ ৰাইজৰ দল, কংগ্ৰেছ, CPI, CPM, CPIML, অসম জাতীয় পৰিষদ আৰু আপোনাৰ APSLC পাহাৰৰ, কাৰ্বি পাহাৰৰ 7টা দল একলগ হৈছো। 7টা দল আমি একলগ হৈছো, আৰু 7টা দল লগ হৈ আমি 2টা দলক অসমৰ পৰা বাহিৰ কৰি দিব খুজিছো। এটা হ'ল বিজেপি আৰু আনটো হ'ল AIDF। পৰা যাবনে নাই? সঁচাকে কওকচোন, পৰা যাবনে নাই? সঁচাকে কওক, পাৰিমনে নাই? যদি আপোনালোকে বিচাৰে, যদি বিচাৰে তেতিয়াহ'লে আমি পাৰিম, আৰু আপোনালোকে যদি নিবিচাৰে তেতিয়াহ'লে আমি নোৱাৰিম। গোটেই বস্তুটো নিৰ্ভৰ কৰিছে ৰাইজৰ ওপৰত। ৰাইজে যদি বিচাৰে যে হিন্দু সাম্প্ৰদায়িক দলক উৰুৱাই দিম, তেতিয়াহ'লে হিন্দু সাম্প্ৰদায়িক দলক আমি উৰুৱাই দিব পাৰিম। ৰাইজে
উৰুৱাই দিম, তেতিয়াহ'লে মুছলিম সম্প্ৰদায়টোক আমি উৰুৱাই দিব পাৰিম। এতিয়া হিন্দু সম্প্ৰদায় দল বিজেপিয়ে এইবাৰ যেতিয়া দেখিলে, যিদিনাই দেখিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ল, ৰাইজৰ দল আৰু কংগ্ৰেছ যিদিনাই একলগ হ'ল, সেইদিনাই সিহঁতৰ মাথা গৰম হৈ গৈছে। আৰু মাথা গৰম হৈ সিহঁতে সিদ্ধান্ত লৈছে যে এইবাৰতো আমাৰ উপায় নাই, এইবাৰ যদি সঁচাকে কংগ্ৰেছ আৰু ৰাইজৰ দল বিৰোধী দলক হৰুৱাব লাগে, তেতিয়াহ'লে এইবাৰ সিহঁতে সিদ্ধান্ত লৈছে যে এটা এটা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিয়া 10,000 ভোটাৰৰ নাম কাটি দিয়ে। আপোনালোকে খবৰ পাইছেনে নাই? খবৰ পাইছেনে নাই? সেইদিনা মই কি কৰিলো জানেনে নাই? সেইদিনা 4 তাৰিখ আছিল, মই আপাৰ আছামত আছিলো। মই সেইকেইদিন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভ্ৰমণ কৰি আছিলো। মই 24 ঘণ্টাই অনবৰতে মানুহৰ মাজতে ঘূৰি ফুৰো, 24 ঘণ্টা, একদিনো, কালিও মিটিং, পৰহিও মিটিং, তাৰ আগদিনাও মিটিং, একদিনো মোৰ মিটিং নাথাকাকে নাথাকে, সদায় মিটিং। আজি যেনেকে মিটিং আছে, কাইলৈ ক'ত আছে আমাৰ চিজন কামত, কাইলৈ মিটিং আছে, পৰহিলৈ দিনা আছে আমাৰ ক'ত মন্দিয়া সমষ্টিৰ বালাগাঁৱত, সেইদিনা চেয়াৰমেন আলী ডাঙৰীয়াও মোৰ লগত থাকিব। এনে মই সুধিব খুজিছো দেই, চেয়াৰমেন আলী ডাঙৰীয়াও আমাৰ ৰাইজৰ দলত যোগদান কৰিব খুজিছে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? তেওঁক আমি ল'ব লাগে নে নালাগে? লাগে ন? তেওঁ সংখ্যালঘু মানুহৰ কাৰণে মাত পাতে, হয়নে? একদম। মই আপোনালোকক ইটো কথা কোৱাৰ আগতে এটা কথা মই কৈ লওঁ দেই, আপোনালোকে মোক বেয়াও পাব পাৰে, মই নাজানো, বেয়া পালেও পাব, আৰু মইতো বেয়া পোৱা কথাই বেছিকৈ কওঁ। হা, মই আপোনালোকৰ, মইতো ৰাইজৰ দলৰ এটা বিধায়ক, অকল একত্ৰিশ, মই অকলে আছো, জানেনে নাই? মই অকলে আছো। হা, এছেম্বলিখনত আপোনালোকৰ মুছলিম মানুহৰ বিধায়ক, কংগ্ৰেছ আৰু AIDF মিলি কিমান আছে? 20-30টাৰ ভিতৰত হ'ব, 22টামান আছে ন? 22জনমান MLA আছে, 22জন MLA মুছলমান মানুহৰ। কিন্তু আপোনালোকে চাইছেনে নাই মই নাজানো, যে যেতিয়া বিজেপি দলে আৰু হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ঘৰ ভাঙিছে, তেতিয়া কি 22জনে যিমান চিঞৰে, তাতকে মই বেছি দূৰকে তাতে চিঞৰিছো। সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব কৈছো, আপোনালোকে যিবিলাক MLA জিকাই পঠিয়ায়, এইবিলাকে চব বিজেপি পকেটত সোমাই থাকে, চব বিলাক। মই যিমান দেখিলো আপোনালোকৰ MLA, অকল এটা মানুহকে দেখো দমদমাই থাকে, সেইটো হ'ল চেয়াৰমেন আলী। তাৰ বাহিৰে গোটেই এই যে 20 নে 21 নে 22টা আছে নহয় আপোনালোকৰ MLA, এইকেইটাক যে কেলে আপোনালোকে জিকাই আছে আপোনালোকেহে জানে। মই হলেতো মোৰ পাৰ্টিত হলে কিন্তু মই জিকিবলৈ নিদিলো, কাম নাই। সিহঁতি জাতিৰ বিপদৰ সময়তো সিহঁতি মাত নামাত। হা, মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে মোক বেয়াও ক'ব পাৰে দেই, বেয়া ক'লেও পাই থাকিব, মই ইমান তেল চেল কাকো মাৰি নাথাকোৱে। আপোনালোকে জানে নহয়, হা, মই এনেকুৱা মানুহ যে হিমন্ত বিশ্ব শৰ্মাক সন্মুখত ৰাখি এনেকে কওঁ যে আপোনাৰ নিচিনা 2 নম্বৰ মানুহ এটা কোনে জন্ম দিব, জানেনে নাই? আপোনালোকে যুদ্ধবিলাক চাইনে নাই? কেতিয়াবা চাইনে নাই? গোটেই বিজেপিৰ যিমান MLA আছে, 70টা 80টা, গোটেই AGP বিজেপি চববিলাক, যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যুদ্ধ কৰি থাকো, বিজেপি, AGP, BPF, UPPL হিমন্তক ছাপোৰ্ট দিয়াৰ সময়ত আপোনালোকৰ AIDFৰ MLA কেইটাও হিমন্তৰ ছাপোৰ্টত মূৰটো এনেকে এনেকে জুপিয়াই থাকে, এনেকে এনেকে কৰি থাকে। মই দম দিওঁ কেতিয়াবা, মোৰ তহঁতক কাটিব বিচাৰিছে, তহঁতি আকৌ তাৰে পক্ষত থাক, এনেকে মই উল্টাই দমহে দিওঁ। কথাটো গম পাইছেনে নাই? এতিয়া যেতিয়া আমি একলগ হৈছো আৰু
উজনি অসমত যেতিয়া সিদ্ধান্ত লৈছে মানুহে যে এইবাৰ উজনিত বিজেপিক কৰোৱা হ'ব, লগে লগে বিজেপিয়ে ভয় খাইছে আৰু ভয় খাই এইবাৰ ভোটাৰ তালিকাৰ পৰা, ভোটাৰ লিষ্টৰ পৰা বহুত মানুহৰ নাম কাটি দিব খুজিছে। কাৰ নাম কাটি দিব খুজিছে? যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে। সেইদৰে যোৱা 4 জানুৱাৰী তাৰিখৰ দিনা মই উজনি অসমত আছিলো। মিটিঙৰ পাছত মিটিং, মিটিঙৰ পাছত মিটিং, মিটিঙৰ পাছত মিটিং মই কৰি গৈ আছো। এটাৰ পাছত আনটো মিটিং কৰি গৈ আছো। এতিয়া যিটো বিজেপিৰ অৱস্থা বেয়া, আমাৰ দললৈ, ৰাইজৰ দললৈ বিজেপি দলৰ 3জন MLA আমাৰ দললৈ আহিবৰ কাৰণে তেওঁলোকে বিচাৰিছে। মোক কৈছে যে আপুনি যদি চিটটো দিয়ে তেতিয়াহ'লে আমি আপোনাৰ পাৰ্টিত ভোটদান কৰিম। তেনেকুৱা এজন MLA মই উজনি অসমলৈ যাওঁতে মোক বিচাৰি আহিলে। আহোঁতে ঠিক তেওঁ 7:30মান বজাত মোৰ ওচৰলৈ আহিলে। 8টামান বজাত বিজেপিৰ সভাপতিৰ লগত মানে ভিডিঅ' কনফাৰেন্সত এখন মিটিং আছে। ভিডিঅ' কনফাৰেন্সত এখন মিটিং আছে। সেই যিখন ভিডিঅ' কনফাৰেন্সৰ মিটিং, সেই ভিডিঅ' কনফাৰেন্সৰ মিটিংখন 8টা বজাত 8:01 8:01 আৰম্ভ হৈছে। আৰম্ভ হওঁতে ক'লে যে আপুনি ভিডিঅ' কনফাৰেন্সখন শুনিব নেকি, কি কথা পাতে বিজেপিয়ে? মই ক'লো দেচোন চাওঁ, শুনি চাওঁ। তেওঁলোকে লাউড স্পীকাৰ দি দিলে। ক'লে খালি আপুনি এইফালে নাহিব দেই, আপোনাৰ ফটোটো দেখি ক'লে মোৰ আজিয়ে গ'ল আৰু আজি আমাৰ জেলতো সোমাব পৰা, মোৰ বিধায়ক পদে যাব, জেলতো সোমাব পৰা, ঠিক নহয় এনেকুৱা। মই কৈছো ঠিক আছে, মোৰ নামটো মোৰ চেহেৰাটো নেদেখুৱাওঁ। তেওঁৰ মোবাইলৰ পৰা যাতে কথা নাযায় মিউট কৰি দিলে। তাৰপাছত তেওঁ কথাটো শুনে। বিজেপিৰ সভাপতি দিলীপ শইকীয়াই MLA বিলাকক, মন্ত্ৰীবিলাকক যিবিলাক কথা কৈ আছে সেই কথাবিলাক মোক শুনাই দিলে। মইতো শুনি মোৰ কাণখন গৰম হৈ গৈছে। মই নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই যে কি কথা শুনিছো। একদম স্পষ্ট ভাষাত কৈছে যে এইবাৰ অসমৰ 60টা বিধানসভা সমষ্টিত 10,000 বিজেপিক ভোট দিয়া ভোটাৰৰ নাম এইবাৰ আমি কাটি দিম। আৰু সেই কামটো আমাৰ অশোক সিংহালে মনে মনে চাইলেণ্টলি, চিনচিয়াৰলি তেওঁ এই কামটো কৰি আছে। মই কথাটো কওঁতে ধৰিব পাৰিলে নে নাই? মোৰ উজনি অসমৰ অসমীয়া, সেইকাৰণে আপোনালোকৰ অকণো অসুবিধা হৈছে নেকি? বুজি পাইছেনে নাই চবে? মই কি কৰো শুনিলেনে? মই বিজেপিৰ মোবাইল ফোনটো শুনি আছো। বিজেপিৰ মোবাইল ফোনটো বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া হয়নে নহয়? দিলীপ শইকীয়াই চবৰ লগত এনেকে ভিডিঅ' কনফাৰেন্স কৰি আছে। ভিডিঅ' কনফাৰেন্স কৰি থাকোঁতে দিলীপ শইকীয়াই কৈছে যে অসমৰ 126টা সমষ্টিৰ ভিতৰত 60টা সমষ্টিত তেওঁলোকে 10,000 মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়ে। ভোট দিব নিদিয়ে। কাক নিদিয়ে? যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে। এনেকে কয়। মোৰ একদম কাণখন গৰম হৈ গৈছে। তাৰপাছত মোক কৈছে, তাৰপাছত তাক কৈ আছে বোলে আপোনালোক MLA বিলাকে কেলে গুৰুত্ব দিয়া নাই, এনেকে দম দিছে MLA বিলাকক। আপোনালোকক বাৰম্বাৰ কৈছো যে লিষ্টখন দিয়ক, কাৰ কাৰ নাম কাটিব লাগে লিষ্টখন দিয়ক। আপোনালোকে কেলে গুৰুত্ব দিয়া নাই? আপোনালোকে 12 তাৰিখৰ ভিতৰত সব সমষ্টিৰ MLA বিলাকে, জিলা বিজেপিৰ সভাপতিয়ে আৰু মণ্ডল বিজেপিৰ সভাপতিয়ে মিলি কাৰ কাৰ নাম ভোটাৰ তালিকাৰ পৰা নাইকিয়া কৰি দিব লাগে, কৰ্তন কৰি দিব লাগে, কাটি দিব লাগে, সেই তালিকাখন দিব লাগে। মোৰতো শুনি একদম যথেষ্ট গৰম। আৰে ইমান অপেনলি পাতি আছে, মই শুনি আছো। তাৰ পিছত এতিয়া মই 4 তাৰিখে ৰাতি শুনিলো কথাটো। 4 তাৰিখে ৰাতি শুনি মই মানে ভাবি আছো যে কি কৰো।
লগে লগে কৈ দিওঁ তেতিয়াহ'লে মোৰ লগত যিটো MLA কৰিছে তাক ধৰা পেলাই দিব, তাৰ লগে লগে MLA পোষ্টটোৱে নাইকিয়া কৰি যাব, কাটি পেলাব, তাক জেলতো ভৰাই দিব, কিবা কিবি কেছ লগাই জেলত ভৰাই দিব। সেইকাৰণে মই কি কৰিলো, একদিন লৈ দিলো 4 তাৰিখৰ দিনা। 5 তাৰিখৰ ৰাতি মই মোৰ ফেচবুকটো উলিয়াই অসমৰ ৰাইজক কলো যে এনেকুৱা ভয়ংকৰ ঘটনা এটা ঘটি আছে। 6 তাৰিখৰ ৰাতিপুৱা ডিব্ৰুগড় চাৰ্কিট হাউচত মই এখন প্ৰেছ কনফাৰেন্স দিলো। প্ৰেছ কনফাৰেন্স সাংবাদিকবিলাকক চবকে মাতি লৈ গলো, আৰু চবকে সাংবাদিকবিলাকক মাতি লৈ গৈ মই এটাকে দেখুৱাই দিলো যে চব এনেকে এই হেৰিখন কি কয় আপোনাৰ ভিডিঅ' কনফাৰেন্সটো এনেকে চলাইছিলে, আৰু এই 8:01 পৰা প্ৰমাণ দেখুৱাই দিলো যে 8:01 পৰা 8:41 চলা এই ভিডিঅ' কনফাৰেন্সখনত এওঁলোকে অসমৰ ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কাটিম বুলি সিদ্ধান্ত লৈছে। এইটো কৈ দিয়াৰ লগে লগে গোটেই অসমত হুলস্থুল লাগি গ'ল, হুলস্থুল লাগি গ'ল। আপোনালোকে জানে নাই বিহাৰত কেনেকে আমাৰ ইণ্ডিয়া মৰ্চা, কংগ্ৰেছ আৰু বাকী দলবিলাকক কেনেকে হৰুৱালে আপোনালোকে জানেনে নাই? জানেনে নাই? মানুহবিলাকে মন চন দিয়া নাইছো। আপোনালোকে জানেনে নাই বিজেপিয়ে বিহাৰত কেনেকে চৰকাৰ দখল কৰিলে? বিহাৰত এনেকে যিবিলাক মানুহে কংগ্ৰেছক ভোট দিয়ে আৰু লালু যাদৱক ভোট দিয়ে, সেই মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়ে। আৰু বাহিৰতো মানুহৰ নাম দি তাত নতুন মানুহ কিছুমানৰ নাম ভৰাই দিলে, উত্তৰ প্ৰদেশৰ মানুহৰ নাম দি ভৰাই দিলে, হাৰিয়ানাৰ মানুহৰ নাম দি ভৰাই দিলে, আৰু হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মানুহৰ নাম দি ভৰাই দি কি কৰিলে, বিহাৰত বিজেপি জিকি গ'ল। এতিয়া অসমতো এইটো কাম কৰিব খুজিছে, আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আজি আহিলো, আপোনালোকৰ ৰাইজক মই কবলৈ আহিলো। প্ৰথম কথা, এতিয়া যে ড্ৰাফ্ট ভোটাৰ লিষ্ট ওলাইছে, আপোনালোকে সকলোৱে নিজৰ নিজৰ নামটো ভোটাৰ লিষ্টত আছে নে নাই এবাৰ চাই আহক। কি কলো মই আকৌ এবাৰ কৈছো, ড্ৰাফ্ট ভোটাৰ লিষ্ট ইলেকশ্যন অফিচত ওলাইছে, ডিচি অফিচলৈ যাওক আৰু ড্ৰাফ্ট ভোটাৰ লিষ্টত আপোনালোকৰ নাম সোমাইছে নে নাই এবাৰ চাওক। 1 নম্বৰ, যদি সোমাইছে ঠিকেই আছে, কিন্তু সোমোৱাৰ পাছতো আপুনি নিৰাপদ নহয়। সেইদিনা, এতিয়া পৰহিৰ দিনা বিজেপি দলে কি কৰিছে জানেনে? গোটেই ৰাতি তেওঁলোকে গুৱাহাটীত বহি আমাৰ নলবাৰীৰ ওচৰতে এটা সমষ্টি আছে, কি বুলি কয়, বৰক্ষেত্ৰী সমষ্টিত 17,000 মুছলিম মানুহৰ নাম, 17,000 মুছলিম মানুহৰ নাম কাটি দিব লাগে বুলি বিজেপিৰ পৰা কমপ্লেইন মাৰিছে। আৰু কমপ্লেইন কোনে মাৰিছে জানেনে? যিজন মানুহৰ নামত কমপ্লেইন মাৰিছে যে এই মুছলমান মানুহবিলাক বিদেশী হয়, ইহঁতি সন্দেহযুক্ত, ইহঁতৰ নামকেইটা কাটি দিব লাগে বুলি যিজনে কমপ্লেইন মাৰিছে, তাৰ নামটো কি জানেনে? তাৰ এটা নাম হ'ল ৰাজদীপ বেগম। ধৰিব পাৰিলে নে কথাটো? কি ধৰিব পাৰিলে বাৰু? ৰাজদীপ নামটো কি? পুৰুষ নে মহিলা? পুৰুষ। বেগম কাৰ উপাধি? কথাটো বুজিলে নে না? ৰাজদীপ বেগম বুলি পৃথিৱীত কোনোবা মানুহ থাকিব নেকি? ৰাজদীপ মতা মানুহ, মানে উপাধিটো বেগম। বুজিয়ে পোৱা নাই মানুহ পাইছেনে না? পাইছেনে নাই? আমাৰ নাজিমুল যে আছে, ক'ত আমাৰ নাজিমুল বাদে ই আছে, ইয়াৰ নামটো কি? মনিৰুজ্জামান। মনিৰুজ বেগম বুলি ক'লে আপোনালোকে মানি ল'বনে নাই? হ'ব পাৰে নেকি? এগৰাকী মহিলা, যিকোনো এগৰাকী মহিলা, বেগম উপাধি মহিলা এগৰাকী উঠকচোন। বেগম উপাধি এগৰাকী মহিলাৰ নাম উঠক। বেগম, আপোনাৰ নাম কি বেগম? ফাতেহা বেগম। ফাতেহা বেগমৰ নাম যদি মই কওঁ,
শাহজাহান বেগম হ'বনে নাই? হ'ব নেকি? শাহজাহান বেগম হ'ব পাৰে নেকি? নোৱাৰে, হয়নে নহয়? ঠিক তেনেকে ৰাজদীপ বেগম, ৰাজদীপটো হিন্দু নাম। বেচেৰাহঁতে একো নাজানে যে মুছলমান মহিলাবিলাকে উপাধিটো বেগম লিখে। কথাটো গম পাইছে নাই? গুৱাহাটীত বহি নাম কাটিবলৈ লিখিছে, আৰু গুৱাহাটীত বহি যেতিয়া নাম কাটিবলৈ লিখিছে, নামটো যিবিলাকে নাম কাটিবৰ কাৰণে দিছে সেই মানুহটোৰ নাম ৰাজদীপ বেগম। ৰাজদীপটো হিন্দু নাম, ঠিক আছে, হিন্দু নামতো বাৰু কোনোবা থাকিলে, কিন্তু মতা নামৰ পিছফালেতো বেগম কেতিয়াও নাথাকে, হয়নে নহয়? এই চুৰ যে ধৰা পৰি যায়, হয়নে নহয়? সদায় চুৰৰ কিবা এটা থাকি যায় নাই? চুৰ সদায় ধৰা পৰে নাই? লাষ্টত গৈ চুৰ যে ধৰা পৰি যায়, বিজেপিৰ চুৰকেইটা প্ৰথমতে ধৰা পৰিছে। আমি আজি অল পাৰ্টিৰ পিনৰ পৰা, মই আজি যাব নোৱাৰিম, মই আপোনালোকৰ ইয়ালৈ অহাৰ কাৰণে অল পাৰ্টিৰ পিনৰ পৰা আজি আমি দিছপুৰ থানাত কেছ দিছো যে এনেকে বিজেপিয়ে আমাৰ ভোটাৰ তালিকাৰ পৰা নাম কাটিব খুজিছে, গতিকে বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। কৰিব লাগেনে নালাগে? সঁচাকে লাগেনে নাই? কিমানে ভাবে ইয়াত লাগে বুলি? কিমানে ভাবে? যদি ভাবে তেতিয়াহ'লে এটা হাত তালি বজাওক না। তেতিয়াহ'লে দিলীপ শইকীয়াক সঁচাকে গ্ৰেপ্তাৰ কৰিব লাগে, হয়নে নহয়? মই কি কৈছো জানে নাই? মই দিলীপ শইকীয়াক কৈছো, বোলো আপুনি এই 2 নম্বৰটো কৰিলে যে মোৰ ওচৰত প্ৰমাণ আছে। দিলীপ শইকীয়াই কৈছে যে নাই, তোমাৰ ওচৰত একো প্ৰমাণ নাই। মই ক'লো যে আপুনি ইমান সময়ৰ পৰা ইমান সময়লৈকে আপুনি ভিডিঅ' কনফাৰেন্স কৰিছিলে, আপুনি এটা কথা কৈ দিয়ক যে এই ভিডিঅ' কনফাৰেন্সৰ সময়ত পোৱা ভিডিঅ'টো আপুনি আমাক দেখুৱাওক। তেওঁ ক'লে যে ভিডিঅ'টো একো নকৰে, সেইটোক লৈ নেমাতিলে। মই তেতিয়া ক'লো যদি তুমি ভিডিঅ'টো নেদেখুওৱা তেতিয়াহ'লে মই ইলেকশ্যন কমিশ্যন অলপ আগতে মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনৰ ওচৰত অলপ আগতে এখন চিঠি দিছো, মেমৰেণ্ডাম দিছো। অলপ আগতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইখন আমাৰ দলৰ পৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু চিফ ইলেকশ্যন অফিচাৰ অফ আছাম, তেওঁলোক দুইজনকে মই এইখন চিঠি দি আহিছো যে ইমিডিয়েটলি এই যিটো ভিডিঅ' এই ভিডিঅ'টো জব্দ কৰিব লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? মুছলমান মানুহ এটা যদি এনেকুৱা কিবা এটা ফচিলেহেঁতেন তেতিয়াহ'লে তাৰ ঘৰটো ইতিমধ্যে ভাঙি দিলেহেঁতেন নাই? আপোনালোকে মন কথাটো মই কি কৈছো ধৰিব পাৰিছে নাই? এজন মুছলমানে যদি এই কামটো কৰিলেহেঁতেন যে 10,000 ভোটৰৰ নাম কাটিব খুজিছে, তেতিয়াহ'লে সেই মুছলমান মানুহটোক ধৰি তাক একদম ৰাজপথতে গুৰিয়াই মাৰিলেহেঁতেন নাই? হিমতে মাৰিলেহেঁতেন নে নাই? গতিকে এতিয়া দিলীপ শইকীয়াক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? 1 নম্বৰ, মই ইলেকশ্যন কমিশ্যনক কৈছো যে দিলীপ শইকীয়াক গ্ৰেপ্তাৰ কৰক, তেওঁ যিটো ভিডিঅ' সেইটো জব্দ কৰক, আৰু যদি ইলেকশ্যন কমিশ্যনে নকৰে মই অহা কেইদিনমানৰ ভিতৰতে গুৱাহাটী হাইকোৰ্টলৈ যাম আৰু কোৰ্টত কেছ দি দিলীপ শইকীয়াক কোৰ্টলৈ চুচৰাই আনিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? কিন্তু ৰাইজে যদি সচেতন নহয়, ৰাইজ যদি একলগ নহয়, ৰাইজে যদি এতিয়া ভোটাৰ তালিকাবিলাক নাচায়, তেতিয়াহ'লে কিন্তু বিজেপিয়ে কিন্তু চবৰ নামবিলাক এটা ভোটাৰ তালিকাৰ পৰা কাটি দিব দেই। এতিয়া মই সেইকাৰণে আপোনালোকক প্ৰথমতে অনুৰোধ জনাবলৈ আহিলো যে শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে এইকেইদিনত আটাইতকৈ যিটো কামত গুৰুত্ব দিব যে ভোটাৰ তালিকাত আপোনাৰ নামটো আহিছে নে নাই সেইটো চাব। ভোটাৰ তালিকাত অহাৰ পাছতো আকৌ বিজেপিয়ে আপোনালোকৰ নামটো কাটিবলৈ কমপ্লেইন লেটাৰ দিছে নেকি সেইটো খবৰ ৰাখিব। যদি কমপ্লেইন দিছে আপোনালোক তেতিয়াহ'লে কাগজ আহিব, নটিচ আহিব যে তোমাৰ নামটো এইটো ভুলকে ভুৱা নাম এটা ইয়াতে সোমাইছে বুলি বিজেপিয়ে তোমাৰ ওপৰত নটিচ দিছে, গতিকে তোমালোকে কাগজ পত্ৰ লৈ আহা বুলি আপোনালোকলৈ অৰ্ডাৰ আহিব। অৰ্ডাৰ আহোঁতে যদি আপোনালোকে সোনকালে নাযায় তেতিয়াহ'লে
এইবাৰ ইলেকশ্যনত আপোনালোকে ভোটেই দিবলৈ নাপাব, তাৰ আগতে ইলেকশ্যন হৈ যাব, ভোট দিবলৈ আৰম্ভ কৰিব। কথাটো বুজিছেনে? এই কামটো কৰিবৰ কাৰণে মই আপোনালোকক সকলোকে সেইকাৰণে সাৱধানকৈ কামখিনি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া মই আপোনালোকক সুধিব খোজো চিধা যে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিবৰ কাৰণে ৰাইজ সাজু হৈছে নে নাই? মোক এটা কথা কওকচোন যে কংগ্ৰেছ আৰু ৰাইজৰ দল যদি লগ লাগে আমি আপাৰ আছামত বিজেপিক গিৰাই দিম। আপাৰ আছামত গিৰাই দিম। আপুনি নিশ্চয় জানে যে এইবাৰ মই আপাৰ আছামলৈ আপোনাৰ কি কয় কংগ্ৰেছ দলৰ গৌৰৱ গগৈক লৈ গৈছিলোঁ। গৌৰৱ গগৈ নগাঁৱত ইলেকশ্যন খেলিব খুজিছিলে। মই ৰাহুল গান্ধীক কৈ ক'লো যে মোক দায়িত্ব দিয়ক, মই যোৰহাটৰ পৰা গৌৰৱক জিকাই দিম। আপোনালোকে জানেনে কংগ্ৰেছে ভয় খাই গৌৰৱ গগৈৰ সৈতে নগাঁৱত ইলেকশ্যন খেলিব খুজিছিলে। কিন্তু মই ক'লো নালাগে, যদি নগাঁৱত ইলেকশ্যন খেলিব খোজে তেতিয়াহ'লে বিজেপিয়ে আপোনালোকৰ বদনাম উলিয়াব, মুছলমানৰ ভোট লৈছে বুলি। কোনো দৰকাৰ নাই, উজনি অসমলৈ আহক। মই আছো যে গৌৰৱ গগৈক জিকৰ দায়িত্ব মোক দিয়ক। মই গৌৰৱ গগৈক যোৰহাটলৈ লৈ গলো। ৰাহুল গান্ধীক মই ক'লো, ৰাহুল গান্ধীয়ে মোৰ কথা শুনি গৌৰৱ গগৈক যোৰহাটত চিট দিলে আৰু গৌৰৱ গগৈক মই 1,20,000 ভিতৰত যোৰহাটৰ পৰা জিকাই দিলে। আৰু আপোনালোকে নিশ্চয় জানে যে ইয়াত ৰকিবুল হুছেইনক জিকোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ ইয়ালৈ যে মই ৰকিবুল হুছেইনক জিকাবৰ কাৰণে আহিছিলোঁ, আপোনালোকে গম পায়নে নাই? কিমান মানুহে গম পায়? মই ইয়ালৈ MP ইলেকশ্যনত আহিছিলোঁ বুলি কিমানে গম পায়? গম পায়নে নাই? মই যে MP ইলেকশ্যনত ৰকিবুল হুছেইনক জিকাবৰ কাৰণে ইয়ালৈ আহিছিলোঁ, আপোনালোকে গম পায়নে নাই? এতিয়া ৰকিবুল হুছেইনক আপোনালোকে ভাল পাই আছে নে বেয়া পাই আছে? কিমান মানুহে ভাল পাই আছে, কিমান মানুহে বেয়া পাই আছে? চাওঁ, ভাল পাইছে কিমানে? ভাল পাইছে। আৰু বেয়া পাইছে কিমানে? এনেকে হলে কেনেকে হব? আপোনালোকক শুনিব কৈছো, আপোনালোকে এই সময়ত আপোনালোকৰ এমপিক ভাল পাই আছে নে বেয়া পাই আছে? ভাল নে বেয়া? কিমানে ভাল পাই আছে, কিমানে বেয়া পাইছে? কেনেকে হব? কি হৈছে কথাটো? কি হৈছে? এতিয়া মই শুনিছো মোক আপোনালোকে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি বিজেপিৰ বিৰুদ্ধে যুঁজি থকা আটাইতকৈ ডাঙৰ বাটটো এই অখিল গগৈ আপোনালোকে কিমান বেয়া পাই আছে? কিমান মানে বেয়া পাই আছে? কিমান মানে বেয়া পোৱা মানুহবিলাকৰ হাতখন ডাঙৰ, বেয়া পোৱা মানুহবিলাকৰ হাতখন ডাঙৰ। কিমান মানে ভাল পাই আছে? সঁচাকে ঠিকে পাই আছে। কিন্তু ৰকিদাক বেয়া পালেও ভোটটো কিন্তু মোৰ ফকিৰতে, কিন্তু আমি যাকে চিট দিওঁ তাকে ভোট দিব লাগিব দেই। কথা বতৰালে নহ'ব। আপোনালোকে বিজেপি সৰু ভাই জানেনে নাই? বিজেপিৰ সৰু ভাই আৰু যিটো ইলেকশ্যনত টিকেট দিব খুজিছিলে সি মানুহ পাতিছিলে আগতে। AGP সেইটোক কেতিয়াও কোনো পদ দি আপোনালোকে ভোট নিদিব দেই। ইয়াত হয় কংগ্ৰেছে দিব চিট, নহলে ৰাইজৰ দলে দিব। এই দুটা দিনত এটাই দিন, হয় ৰাইজৰ দলে নহলে কংগ্ৰেছে। মোক এটা কথা কওকচোন, আপোনালোকে কোন দলে আমাৰ ইয়াত আসন দিলে, কোন দলে MLA উঠিলে ভাল পাব? ৰাইজৰ দলে উঠিলে ভাল পাব নে কংগ্ৰেছে উঠিলে ভাল পাব? কংগ্ৰেছ উঠিলে কোনে কিমানে ভাল পাব হাত দাঙকচোন। কংগ্ৰেছ উঠিলে কিমানে ভাল পাব? কংগ্ৰেছ। ৰাইজৰ দল উঠিলে কিমানে ভাল পাব? ৰাইজৰ দল। আপোনালোকক সুধিব কৈছো, কংগ্ৰেছ উঠিলে কিমানে ভাল পাব? কংগ্ৰেছ আৰু ৰাইজৰ দল উঠিলে কিমানে ভাল পাব? ৰাইজৰ দল। তেতিয়াহ'লে আপোনালোকৰ তেতিয়াহ'লে চেঙাত ৰাইজৰ দল উঠিব,
মই এনে ধেমালি কৰি ক'লো যেন কিন্তু ধেমালি নকৰিব। মই এগৰাকী মুছলমান মহিলা এই ঘৰ ভাঙিছিলে ধুবুৰী, ঘৰ ভাঙিছিলে জানে নে? এভিকশ্যন কৰিছিলে। এগৰাকী মুছলমান মহিলাক এনেকে মানে মানুহজনী আহি মোক সাৱটি ধৰিলে। মই এনেকে ধৰি কপালতে চুমা খাই দিওঁ, একদম বুঢ়া মানুহ হা, মোৰ মাৰ মনত ডাঙৰ। একদম বিজেপিয়ে গোটেই অসমতে ওলাই দিলে বোলে অখিল গগৈ চুমা পাবা, চুমা পাবা। জানেনে নাই আপোনালোকে? জানেনে নাই? জানেনে নাই? আপোনালোকে বাচ্চা ল'ৰা ছোৱালীক চুমা খায়নে নাই? আপোনালোকৰ মাক কেতিয়াবা চুমা খায়নে নাখায়? খায়। মই মোৰ নিজৰ মাৰ নিচিনাকে চুমা খালো, কিন্তু যিহেতু মুছলমান মহিলাতকৈ চুমা খালো, চাৰিওফালে ওলাই দিলে এইটো চুমা পাবা। হা, মোৰ পৰা এটা হিন্দু মুছলমান নাই হা, মোক বেয়া পালে ভাল পালে, মোক বেয়া পালে ভাল পালে, মই চবৰ লগতে মিলি থাকো। আৰু মোৰ কাৰণে এইবোৰ হিন্দুও নাই, মুছলমানো নাই, খ্ৰীষ্টানো নাই, জৈনো নাই, বৌদ্ধও নাই, শিখো নাই, মই অকল মানুহক ভাল পাওঁ। এতিয়া মানে একদম এটা কথা ক'ব খুজিছো, বেছি দীঘলীয়া সময় আপোনালোকৰ লগত মোৰ নাই, এইকাৰণে যে আপোনালোকৰ অলপ সময় পাছতে আদান দি দিব আৰু বেছি সময় নাই। মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব খুজিছো যে এবাৰ আমি সকলোৱে মিলি এইবাৰ বিজেপিক হৰুৱামে আৰু AIDFক হৰুৱামে বুলি এবাৰ শপত ল'ব পাৰো নেকি? পাৰো নেকি? পাৰো নেকি? মানে পাৰো। এইফালে আহি দিয়ক না, এইফালে, এইফালে নহয়, এইফালে, এইফালে যাওক, এইফালে আগফালে যাওক। আপোনালোকে বাহিৰত থকাখিনি আহিব নেকি? ভাত লাগিব, আহক না। এই বাহিৰৰ ৱালৰ পিছত থকা মানুহখিনি অকণ আহক না, আহক না, প্লিজ প্লিজ আহক না। চবে থিয় দিয়ক, নিজে নিজে খায়, নিজে নিজে খায়। য'ত যেনেকে আছে তেনেকে থিয় হওক, য'ত যেনেকে আছে। আমাৰ পিছলৈ যাব আৰু ওপৰত থকা মানুহখিনিও তললৈ যাওক, তহঁতি যা, তহঁতি যা, তহঁতি যা।